নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামীক এছআইটিয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতিক জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনা বৰ্ণনা কৰিছিল শেখৰজ্যোতিয়ে অৱশেষত শেখৰজ্যোতিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এছআইটি দিবলৈছো আন এটা খবৰ জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো সাৰি নাযায় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 10-15 দিনৰ ভিতৰতে সকলো জল পট হৈ পৰিব শেখৰ গোস্বামী সন্দীপন গাৰ্গ সন্দীপ নাৰায়ণ লগতে নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্ত সকলোকে 48 ঘণ্টাকৈ জেৰা চলোৱা হ'ব লগতে ছিংগাপুৰৰ আসাম সোসাইটিৰ এজনো লোক খাৰি নাযাব তদন্তৰ পৰা অতি সূক্ষ্মভাৱে তদন্ত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ আদালতক সন্তুষ্ট কৰিব পৰাকৈ কাম কৰিব এছআইটিৰ কাম-কাজত সন্তুষ্ট নহ'লে চিবিআইক দিয়া হ'ব তদন্তৰ দায়িত্ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা খবৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা লগতে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিচাৰি অভিযান আৰম্ভ কৰিছে কতো লুকাই থাকিব নোৱাৰিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলা কোনো সাৰি যাব নোৱাৰিব এই স্পষ্ট ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ দাবীত জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গকো গ্ৰেপ্তাৰৰ দাবী আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আন এটা খবৰ নিশাই গুৱাহাটীলৈ আহি পলাই আছে সিদ্ধাৰ্থ শৰ্মা নিশা ইণ্ডিগো বিমানৰে আহি গুৱাহাটীত উপস্থিত সিদ্ধাৰ্থ ইণ্ডিগো বিমানৰ 20D আসনত বহি অসমলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মা যিকোনো মুহূৰ্ততে আত্মসমৰ্পণ কৰিব পাৰে মেনেজাৰ সিদ্ধাৰ্থই নিশাই আহি গুৱাহাটীতে পলাই আছে সিদ্ধাৰ্থ শৰ্মা দিবলৈছো আন এটা খবৰ জুবিনদাৰ টকাৰে গাড়ী কিনি জুবিনদাকে ভাড়া দিছিল সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থ শৰ্মা ব্যৱহাৰ বহুত বেয়া এই অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পীয়ে কোনেও ভাল নাপায় সিদ্ধাৰ্থ শৰ্মাক প্ৰতি বছৰে বিহুত দামী গাড়ী কিনে মেনেজাৰ সিদ্ধাৰ্থই এখন চাইকেল লৈ অহা সিদ্ধাৰ্থ আজি কোটি টকাৰ মালিক জুবিনদাৰ টকাৰে গাড়ী কিনি জুবিনদাকে ভাড়া দিছিল সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ আগত আমাক ভালকৈ কথা কয় কিন্তু জুবিনদা গুচি যোৱাৰ লগে লগে কুকুৰৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থ এজন অভদ্ৰ মানুহ বুলি সকলোৱে জানে এই বিস্ফোৰক অভিযোগ আনিছে জুবিন গাৰ্গত দুগৰাকীকৈ সহ কণ্ঠশিল্পীয়ে দিবলৈছো আন এটা খবৰ শ্যাম কানু মহন্তৰ অনুষ্ঠানবোৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে এটা বিজতৰীয়া সংস্কৃতিক তেওঁ অনুষ্ঠানে প্ৰতিনিধিত্ব কৰে মই শ্যাম কানু মহন্তৰ অনুষ্ঠানত কেতিয়াও নগৈছিলোঁ মই কেতিয়াও সেই অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ উৎসাহ যোগোৱা নাছিলোঁ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ব্যক্তিগতভাৱে শ্যাম কানু মহন্তৰ লগত বহুত বেছি কথাও নাপাতো শ্যাম কানু মহন্তৰ লগত কোনো সম্পৰ্কও নাই শ্যাম কানু মহন্ত অসমত আহিলেও আমি তেওঁক খোদা পোছা কৰিব লাগিব তেওঁক মাত মাতিব লাগিব গতিকে ই এটা আইন আৰু তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে গোটেইকেইটা আগবাঢ়িব এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গৰ ৰয়েলটি কপিৰাইট নাইবা সম্পত্তি সম্পৰ্কে চৰকাৰক একো কোৱা নাই গৰিমা শইকীয়া গাৰ্গে কিবা ক'লেই তদন্ত হ'ব দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটি গঠন কৰা হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে এই সন্দৰ্ভত অসম আৰক্ষী শীৰ্ষ বিষয়াসকলৰ সৈতে আজি অনুষ্ঠিত হোৱা বৈঠকত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ইতিমধ্যে এখন বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছআইটিত 10জনীয়া আৰক্ষী দল অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটি গঠন কৰা হৈছে মুখ্য তদন্তকাৰী বিষয়াৰ দায়িত্বত ৰজি কলিতা মৰমী দাস অতিৰিক্ত তদন্তকাৰী বিষয়া সহ তদন্তকাৰী বিষয়া লৱ ডেকা তৰুণ গোৱেল পৰিমিতা সৰকাৰ ধূপজ্যোতি বৰা সহ তদন্তকাৰী বিষয়া সহ তদন্তকাৰী বিষয়া মুক্তাজুৰ ৰহমান কৃষাণু পাঠক গিৰেন্দ্ৰ কেন্দ্ৰকো সহ তদন্তকাৰী বিষয়াৰ দায়িত্ব দিয়া হৈছে দিবলৈছো আন এটা খবৰ ঘৰ কিনিবলৈ টকা নাপাই কান্দিছিল জুবিন গাৰ্গে খঙত ভাঙি পেলাইছিল মোবাইল ফোন
জুবিন গাৰ্গ অৰ্থ সংকটৰ আঁৰত কোন জনাব লৈছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। কায়িকভাৱে জুবিন গাৰ্গে আমাৰ মাজৰ পৰা মেলানি বগাৰ পাছত এতিয়া পোহৰলৈ আহিছে বহু তথ্য। আনক সহায় কৰি ভাল পোৱা জুবিনে এটা ঘৰ কিনাৰ মন কৰিছিল যদিও টকাৰ অভাৱৰ বাবেই সেই ইচ্ছা পূৰণ কৰিব পৰা নাছিল। শেহতীয়াকৈ পোহৰলৈ অহা স্ক্ৰীনশ্বট আৰু আনুষংগিক তথ্য অনুসৰি খাৰঘুলিতে ঘৰ এটা কিনিবলৈ প্ৰচণ্ড মন কৰিছিল জুবিন গাৰ্গে। নিজৰ হাতত টকা নথকা বাবে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 5 কোটি টকাৰ কথা কৈছিল জুবিনে, কিন্তু সিদ্ধাৰ্থ শৰ্মাই নাই বুলি জনাইছিল জুবিন গাৰ্গক, যাৰ বাবে দুখত ভাঙি পৰিছিল জুবিন গাৰ্গ। খঙতে নিজৰ মোবাইল ফোনটো দলিয়াই ভাঙিছিল আৰু বহুপৰ কান্দিছিল জুবিনে। ইয়াৰ পৰা প্ৰতীয়মান হয় যে আনক সহায় কৰি ভাল পোৱা জুবিন গাৰ্গৰ হাতত ঘৰ এটা কিনাৰ বাবেও টকা নাছিল। 30 বছৰীয়া ঈৰ্ষণীয় সংগীতক কেৰিয়াৰত জুবিনে অৰ্জন কৰা টকা তেন্তে ক'লৈ গ'ল? জুবিন গাৰ্গে অৰ্জন কৰা টকা জুবিনৰ হাতলৈ গৈছিল নে আন কোনো পক্ষৰ হাতলৈ গৈছিল? সেয়াও এতিয়া এক ডাঙৰ সাঁথৰ যেন হৈ পৰিছে। ইয়াক লৈ আপোনাৰ মতামত কমেণ্টত জনাব। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ। জুবিন গাৰ্গ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত সন্দীপন গাৰ্গ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল এইজন সন্দীপন গাৰ্গ। কেমেৰা দেখি পলায়নৰ চেষ্টা কৰে সন্দীপন গাৰ্গে। সংবাদ মাধ্যমৰ সন্মুখত কথা ক'বলৈ ভয় দেখুৱায় সন্দীপনে। বকো-সম জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ সন্দীপনো সেইদিনা উপস্থিত আছিল ছিংগাপুৰত। উল্লেখযোগ্য যে বৰ্তমান বকো-সম জিলা উপ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সন্দীপনে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা দলটোত থকা লোকসকলৰ ভিতৰত আছিল অন্যতম সন্দীপ গাৰ্গ। প্ৰাপ্ত তথ্য অনুসৰি জুবিন গাৰ্গৰ সৈতে বিলাসী জাহাজত খাগলৈ যোৱা দলটোৰ সদস্য আছিল অসম আৰক্ষী উচ্চপদস্থ বিষয়া সন্দীপন গাৰ্গ। স্মৰ্তব্য যে 2020ৰ পৰা 21 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা ফলাফলত অসম আৰক্ষী সেৱাত 60 সংখ্যক স্থান লাভ কৰা সন্দীপনৰ ঘৰ ডিব্ৰুগড় জিলাৰ নামৰূপত। জানিব পৰা মতে সন্দীপনৰ পিতৃ বিজুমোহন বৰঠাকুৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজেছৰ কৰ্পৰেশ্যন লিমিটেড কৰ্মৰত আছিল। সন্দীপনে অৰুণাচল প্ৰদেশস্থিত উত্তৰ পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সাং কৰিছিল। এতিয়া জুবিনৰ অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ তথা সম্পৰ্কীয় ভাতৃ সন্দীপন সেই সময়ত যদি ইয়াতত আছিল তেন্তে জুবিন গাৰ্গক কিয় বচাব পৰা নগ'ল? সেই সময়ত কি কৰিছিল সন্দীপনে? এজন প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষী বিষয়া হোৱাৰ পাছতো জুবিনক কিয় পানীৰ পৰা ততালিকে জুবিনক উদ্ধাৰ কৰিব পৰা নগ'ল? সেই প্ৰশ্নবোৰৰ উত্তৰ সন্দীপনৰ পৰা বিচাৰিছে অসমবাসীয়ে। দিব লৈছোঁ আন এটা খবৰ। গুৱাহাটী বিমানবন্দৰৰ কৰ্মচাৰীৰ দাবী যে যোৱা 24 ছেপ্টেম্বৰত গুৱাহাটীত অৱতৰণ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী তথা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী কৰ্মচাৰীয়ে দাবী অনুসৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা 24 ছেপ্টেম্বৰ বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছে। বিমানবন্দৰৰ গ্ৰাহক সেৱাৰ কাৰ্যবাহী তুলসী দাস তালুকদাৰে ফেচবুকত ভিডিঅ' পোষ্টত দাবী কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই ইণ্ডিগ'ৰ 6E6048 বিমানত প্ৰায় নিশা 11:30 বজাত গুৱাহাটীত অৱতৰণ কৰিছিল। শৰ্মাই 20D নম্বৰ আসনত বহি আহিছিল বুলি উল্লেখ কৰিছে বিমানবন্দৰৰ কৰ্মচাৰীগৰাকীয়ে। তালুকদাৰে ভিডিঅ'ত কয়, সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে বুলি বহুজনে জল্পনা কৰিছে, কিন্তু সেয়া সঁচা নহয়। যোৱা নিশাই তেওঁ ইণ্ডিগ'ৰ 6E6048 বিমানযোগে গুৱাহাটীত আছিল। মই 100% নিশ্চিত। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ কাম কাজ পৰিচালনা কৰা সিদ্ধাৰ্থ শৰ্মাই তেওঁ অকাল মৃত্যুৰ পিছত জনসাধাৰণৰ মাজত ব্যাপক সমালোচনা আৰু প্ৰশ্নৰ সন্মুখীন হৈছে। এই দাবীয়ে জনসাধাৰণৰ মাজত নতুনকৈ চাঞ্চল্য সৃষ্টি কৰিছে। তথাপিও বিমানবন্দৰৰ কৰ্মচাৰীগৰাকীৰ এই দাবী এতিয়ালৈকে কোনো স্বতন্ত্ৰ সূত্ৰই পৰীক্ষা কৰা নাই।